সাংস্কৃতিক তথা শৈক্ষিক নগৰী যোৰহাট চহৰত নতুনকৈ সংযোজন ঘটিল দ ডেকৰ নামেৰে এখনি লোভনীয় খাদ্য সম্ভাৰৰ এখনি সম্পূৰ্ণ স্বাস্থ্যসন্মত বেকাৰী কাম কেফে। দ ডেকৰ কেফেটেৰিয়াত আপোনালোকে যোৰহাটতে থাকি ল'ব পাৰিব ইটালী, ইজৰাইল, ছুইজাৰলেণ্ড, ছাউথ আফ্ৰিকা, পেৰু, USA আদি ঠাইৰ কেক, পেষ্ট্ৰি, কুকিজ আদি লোভনীয় খাদ্য সম্ভাৰৰ। যিকোনো পাৰ্টিৰ বাবে অৰ্ডাৰ কৰিব পাৰিব এইসমূহ লোভনীয় খাদ্য সম্ভাৰ। গতিকে আজিয়ে আহক সপৰিয়ালে দ ডেকৰ বেকাৰী কাম কেফেলৈ আৰু জুতি লওক সুস্বাদু স্বাস্থ্যসন্মত খাদ্য সম্ভাৰৰ। আমাৰ ঠিকনা দ ডেকৰ সঞ্জীৱনী নাৰ্ছিং হোমৰ কাষত এটি ৰোড, যোৰহাট। নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে নিউজ নাও আৰু মই অনুপম বৰা। বছৰৰ প্ৰথমটো বানৰ কবলত কলিয়াবৰৰ বৰগুলি। নষ্ট হৈছে খেতিপথাৰ, কৃষকৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতি। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। বছৰৰ প্ৰথমটো বানত কলিয়াবৰৰ বৰগুলি। নষ্ট হৈছে খেতি বাতি, কৃষকৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতি। হয়, বছৰটোৰ প্ৰথমটো বলীয়া বানৰ কবলত পৰিছে কলিয়াবৰ, বৰগুলি আৰু ভোৰবন্ধাৰ কেইবাখনো গাঁও। কৰিছিলোঁ এতিয়া পানীটো সোনকালে হৈ যাব বুলি আমি ভবাও নাছিলোঁ। পানী আহি পেলাই এতিয়া চব শেষ কৰি পেলালে। এতিয়া লাগিছে, আমি বিকাই নাই। এতিয়া বৰ্তমান কেজি কিমান আছে? বৰ্তমান 30 টকা কেজি আছে। কেইবিঘা কৰিছিলে? 2 বিঘা। কিমান খৰচা হৈছে ইয়াত? এইটোত আমাৰ 35,000 টকা খৰচা হৈছিলে বিঘাত। 2 বিঘাত 70,000 টকা খৰচা হ'ল। এবাৰ বেচাই নাই এতিয়ালৈকে? বেচাই নাই। চৰকাৰক আশা কৰিছোঁ আৰু কিবা এটা যদি আমাক সহায় কৰে। কোনখিনি জেগা আছিলে? 2 নম্বৰ বৰগুলি। আহিছেনে কোনোবা পঢ়া শুনা মানুহ আহিছেনে? পঢ়া শুনা মানুহ অহা নাই কোনো। আৰু কি খেতি কৰিছে? আৰু দাংবডি খেতি কৰিছিলোঁ। সেইপিনে আছে আমাৰ খেতিটো। সেইপিনে এতিয়ালৈকে যোৱা নাই, যাম, আপোনালোকে চাব। আৰু পানীলাও খেতি আছে, জলকীয়া খেতি আছে এইপিনে, চব আমাৰে। আৰু বহুত মানুহ আছে। এইবোৰ ইয়াত 2 বিঘা মাটি ধান তলত গুচি গ'ল। ধানটো এতিয়া পকা নাছিলে, 2 দিনমান পিছত কাটিম বুলি ভাবিছিলোঁ। পানী তলত গুচি গ'ল ধানটো। আপোনাৰ নামটো কি আছিলে? মোৰ নাম চাইফুল ইছলাম। জলমগ্ন হৈছে বহু হেক্টৰ কৃষিভূমি। কৃষিজীৱী কৃষকে আত্মসহায়ক গোটৰ পৰা ঋণ লৈ কৰা বিঘাই বিঘাই পানীলাও, বেঙেনা, ভেন্দি, তিয়ঁহ, জলকীয়া, স্কচ, দাংবডিকে আদি কৰি বিভিন্ন ধৰণৰ কেঁচা চব্জিৰ খেতি নৈ বাঢ়নি পানীয়ে নিমিষতে শেষ কৰি পেলাইছে। ইফালে বহু কৃষকে গাঁঠিৰ ধন ভাঙি কৰা শ শ বিঘা মৰাপাটৰ খেতিও নৈৰ বুকুত জাহ গৈছে। দুখত ভাগি পৰা কৃষক বন্ধুসকলৰ কলিয়াবৰ সমজিলা তথা চৰকাৰ প্ৰশাসনলৈ অনুৰোধ যে আমাৰ দৰে দুৰ্ভগীয়া কৃষকসকলক চৰকাৰে সহায় কৰক, কিয়নো গোটৰ পৰা ঋণ লৈ কৰা সম্পূৰ্ণ খেতিডৰা বাঢ়নি পানীয়ে শেষ কৰি দিলে। এতিয়া আমি ঋণৰ ধন পৰিশোধ কেনেকৈ কৰিম? দুৰ্ভগীয়া কৃষকসকলে এতিয়া সহায় বিচাৰিছে চৰকাৰ প্ৰশাসনলৈ। এতিয়া এইটো খেতি লাগিছে এমাহ হ'ল। সেইটো খেতি লাগিছে, সেইটো আমাৰ খুৰা খেতি। চব তেওঁ এতিয়া ঘৰত ফিট হৈ পৰি আছে। এনেকুৱা খেতি এটা যে বেয়া হৈ গ'ল তেওঁ। এতিয়া তেওঁ থাকিলে তেওঁ নিজে ক'লেহেঁতেন। তেওঁ এতিয়া নাই যে, এতিয়া তেওঁ ক'ব পৰা নাই। এতিয়া তেওঁ খেতি বেয়া হৈছে, এতিয়া আমি বেছিকৈ ক'ব পৰা নাই। দেখুৱাব লাগে, দেখুৱাই দিছোঁ আৰু। মুজামেল হুছেইন। আপুনি কেইবিঘা খেতি কৰিছিলে? খেতিটো আমাৰ এতিয়া বৰ্তমান আমাৰ জলকীয়া আছে 2 বিঘা আৰু ভেন্দি আছিলে 2 বিঘা। 2 বিঘা মানে 1 বিঘা এতিয়া নতুন, এতিয়া তোলাই নাই। এবাৰ 2বাৰ তুলিছোঁ এইটো চাক, নতুন ভেন্দি। এতিয়া আপোনালোকৰ যোগেদি আমি চৰকাৰক অনুৰোধ কৰিছোঁ যাতে চৰকাৰে কিবা এটা সহায় আমাক কৰে। নহ'লে আমাৰ মানে আৰু কি ক'ম, আমি দুখীয়া মানুহ এইবিলাক কৰি খাওঁ। এতিয়া যদি আমাৰ এইটো পানীৰ তলত গুচি গ'ল, এতিয়াতো আমাৰ আৰু উপায় নাই। সেইটো কাৰণে আমি চৰকাৰক আহ্বান কৰিম যাতে চৰকাৰে আমাক আমাৰ পিনে চাই পেলাই আমাক কিবা এটা সহায় কৰে। খেতি আমাৰ ভেন্দি, দাংবডি, খীৰা, তাৰপিছত জলকীয়া, স্কচ এইবিলাকে আছিলে। কিন্তু মোটামুটি মানে নতুন খেতি আমাৰ 3 বিঘামান পানীৰ তলত গ'ল। নতুন খেতি ইমান সোনকালেতো পানী আহিব বুলি আমি ভবা নাছিলোঁ। এইটো আমাৰ কপালত দুৰ্ভাগ্য। সেইটো কাৰণে আমি চৰকাৰৰ আপোনাৰ যোগেদি আমি অনুৰোধ কৰি আছোঁ যে চৰকাৰে আমাক কিবা এটা সহায় কৰক। নহ'লে আমি আৰু এতিয়া আমাৰ ক'বলৈ ভাষা নাই, কি যে ক'ম।
আমাৰ এনেকুৱা অৱস্থা হৈছে আৰু আমি যে এইবিলাক খেতি বাতি কৰিছোঁ আমি ক'বলৈ গ'লে যে এইটো আৰু আমাৰ নিজৰো লাজ লাগে বন্ধন গোটৰ পৰা টকা ধাৰ টানি আনি পেলাই লগাইছোঁ এতিয়া কিস্তি মাৰিবলৈ আমাৰ বহুত টান হৈ আছে আমি বেলেগৰ পৰা আনি পেলাই কিস্তিবিলাক মাৰি আছোঁ এনেকুৱা অৱস্থা হৈ আছে আমাৰ মেডিচিনবিলাক মেডিচিন দোকানৰবিলাকৰ পৰা মেডিচিন আমাৰ কমচে কম তাত 60,000 70,000 টকা মেডিচিন দোকানত বেলেঞ্চ হৈ আছে আমাৰ গাঁৱৰ মূল্যহে দিছে এতিয়া যে আমি এনেকুৱা অৱস্থা হৈছোঁ আমি যদি এতিয়া আৰু কিবা এটা সহায় নাপাওঁ তেহঁতক আমি কি জবাব দিম 60,000 70,000 জেগাতো কমচে কম 50,000 সিহঁতক এডজাষ্ট কৰিব লাগিব সিহঁতেতো আমাক সেইটো নেৰে সেইটো কাৰণে আপোনাৰ যদি আমি কৈছোঁ চৰকাৰে আমাক কিবা এটা সহায় কৰক আমি এতিয়া অতি দুঃখিত আৰু ক'বলৈ আমাৰ ভাষা নাই দিজীপ বৰাৰ ৰিপৰ্ট নিউজ নাও।